নমস্কাৰ জনাইছো এটি নতুন ভিডিঅ'ত আৰু আজিৰ ভিডিঅ'টো অকমান স্পেশাল কাৰণ হ'ল যে আজি মোৰ জন্মদিন তো জন্মদিনত নাৰিকলি মন্দিৰ যাবলৈ ওলাইছো তো নাৰিকলি মন্দিৰত এবাৰ যাও মনৰ শান্তিৰ কাৰণে যাও আসলতে যোৱা কথা আছিল মা কামাখ্যা মন্দিৰ দৰ্শন কৰা কথা আছিল ঘৰুৱা অকমান অসুবিধাৰ কাৰণে যোৱা নহল কিন্তু আমি যাম অতি সোনকালে 9 তাৰিখে যাম বুলি ভাবি আছো গোটেই কিজনে লগ লাগি মহমুক গোটেই সপৰিয়ালে লগ লাগি আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছো আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰ ভালে কুশলে যাও কিবা এটা যাতে কৰিব পাৰো আপোনালোকৰ কাৰণে ৰাইজৰ কাৰণে এটো আৰু ভিডিঅ'টো শেষলৈকে চাব থ্যাংক ইউ আৰু মানে দাড়ি গেডাল কাটা নাই ৰব দাড়ি গেডাল নাকাটাৰ এটা কাৰণ আছে সেই কাৰণটো বাৰু মই নকওঁ কাৰণ আছে যি নহওক বাৰু দাড়ি গেডালো এই আজি বাৰ্থডেটো তো বাৰ্থডে লৈকে মোৰ এটা কিবা প্ৰতিজ্ঞা আছিল তো আজিৰ পিছত কাটিম আৰু বহুত দীঘল হৈছে কাটিব লাগিব আৰু এজন তগৰ আজি তগৰো যাব মোৰ লগত আলু আহি আছে আলু ভাই হা আনসুয়া এই তারপর মাত দিয়া হেতু মোর গাড়িয়ে মোরে গাড়ি চাবি দুটা থাকে নাজনা নেকি আলু আহি গৈছে আৰু আমি হলো একেবাৰে গাঁৱলীয়া লৰা আৰু যি নহওক বাৰু তেনেকে আমি আহি পালো নাৰিকলি আৰু নাৰিকলিত আহিয়ে কিবা এটা ইমানে ভাল লাগিল মানে ইমান ধুনীয়া পৰিৱেশ আসলতে মই এই যে ফুটেজটো দেখিছে মই মানে মানিবেগটো আনিব পাহৰিছিলো তাক মই পঠাই দিলো আকৌ মানিবেগটো লৈ আহিলেহি তেনেকে আমি মন্দিৰৰ ভিতৰ প্ৰৱেশ কৰিলো আৰু এই জায়গাখিনিতে সকলোৱে ধূপ চাকি গছি জ্বলাই আৰু তাত ডাঙৰ চাকি গছি জ্বলিয়ে থাকে আৰু সেই চাকি গছিতে আমি সকলোৱে আশীষ লওঁ তেনেকে ভগৱানৰ ওচৰত মনৰ প্ৰাৰ্থনা পূৰণ হওক বুলিয়ে তিনি গছি চাকি জ্বলাই দিলো লগতে ধূপ জ্বলাই দিলো আৰু ঠিক তেনেকে আমি সকলোৱে মই পুলেন মানে আলু ভাই আমাৰ আৰু তগৰ আমি তিনিটাই লগ লাগি পেলাই অকমান আৰাধনা কৰিলো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো যাতে সকলোৱে ভালে কুশলে থাকে মই যাতে ভালে কুশলে থাকো আৰু পৰিৱেশটো কথানো কি কম পৰিৱেশটো কিবা এটা মানে বেলেগে ভাল লগা পৰিৱেশ আপোনালোকে দেখিছেনে ইমান মনোমোহা পৰিৱেশ আসলতে নাৰিকলি মন্দিৰত জনে গৈছে কি বুজি পাব আৰু মঙ্গলদৈ ফালৰ পৰা আহিলে মানে মঙ্গলদৈ ফালৰ পৰা গুৱাহাটী ফালে আহিলে সকলোৱে তাত এবাৰ ৰয়ে বা গুৱাহাটী ফালৰ পৰা মঙ্গলদৈ গলে হেফালে নাৰিকলি মন্দিৰত এবাৰ হলে ৰৈ যায় মানে ঠিক তেনেকে প্ৰৱেশ কৰি আপোনালোকে এই আমাৰ নন্দী তাতে দেখাই পাব তাতে গৈছি চাকি জ্বলালো আৰু ধূপ জ্বলালো আৰু মই এটা কথা গম পোৱা নাছিলো কোনোদিনে এইবাৰহে গৈ পেলাই গম পালো যে এই নন্দীৰ কানৰ ওচৰত বলে মনৰ কথাবিলাক ক'ব লাগে তো মনৰ কথাবিলাক ক'লে মনৰ আশাবিলাক পূৰণ হয় ঠিক তেনেকে ময়ো কানৰ ওচৰত গৈ পেলাই মোৰ মনৰ কিছুমান কথা ক'লো যাতে সকলো ভালে কুশলে থাকে যি নহওক বাৰু পৰিৱেশটো চাওক আকৌ এবাৰ বাৰু মইতো পৰিৱেশটোৱে চাইছিলো আপোনালোক মিছা কথা নকওঁ পৰিৱেশটো সঁচাকৈ কিবা ভাল লগা আৰু এয়া হ'ল ভিতৰৰ মানে ভাগ আৰু ভিতৰত তেনেকে কেমেৰা এলাউ নাই আৰু এনেকে এইটোৱে হ'ল প্ৰেক্ষাগৃহ মানে তাত মানুহবিলাক ৰয় আৰু ঠিক তেনেকৈ আমি ভিতৰত গ'লো আৰু সেৱা ল'লো লগে দিলে আমাক প্ৰসাদ আমি প্ৰসাদ ল'লো প্ৰসাদ খালো আৰু প্ৰসাদ খাই উঠি পেলাই আমি অকমান এনে জিৰাই দিলো আৰু ভিতৰতে আৰু এতিয়া এনেকৈ বহি আছো আৰু গোটেইকেইটাই আৰু এওঁতো উঠিলে দেখোন তাত মানে সেৱা লৈ সিফালে প্ৰসাদ ল'ব পাৰি এই সূতাটো এই দেখিছেনে তাত প্ৰসাদ লৈ পেলাই অলপ ৰিলেক্স হ'ব পাৰি মানে পৰিৱেশটো কেনেকুৱা লাগিছে দেখিছেনে মই পৰিৱেশৰ কথা কৈ আছো আসলতে শিৱৰাত্ৰি পূজা দিনাখনে বহুত বেছি মানুহৰ ভিৰ লাগে আৰু এই দেখিছেনে ককাক লগ পাই গলো এই ককাৰ ভিডিঅ'টো আহি আছে বাৰু এক্সট্ৰাকে মই আপলোড কৰি দিম আপোনালোকে চাব আৰু এই ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ আৰু মোৰ জন্মদিন বুলি ককাৰ পৰা আশীৰ্বাদ ললো সেই ভিডিঅ'টো দেখাই পাব আপোনালোকে আশীৰ্বাদ কৰিব এতিয়ালৈ এৰিছো এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই